আজি আপোনালোকৰ মাজলৈ এটা জীয়া কাহিনী লৈ আহিছোঁ, যিটো কাহিনীত থাকিব পানী আৰু মানুহ। একবিংশ শতিকাত যেতিয়াই নাদৰ পৰা পানী আনিছিল, ডঙৰ পৰা মানুহে পানী খাইছিল, এনেকৈ মানুহবোৰে এনেকৈ গৈ গৈ পানী লৈছিল। আৰু সেই তেতিয়া আৰু এতিয়াৰ মাজত এটাই পাৰ্থক্য, এতিয়া এই টেংকিটোৰ পৰা নিব আহে। হয়, এখন বাক্সা জিলাৰ এটা কাহিনী, য'ত মানুহে এতিয়াও 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ বা আধা কিলোমিটাৰ দূৰৰ পৰা এনেকৈ মহিলাসকল কামৰ পৰা আহি বিভিন্ন কামৰ পৰা আহি এনেকৈ পানী নিব আহে। এয়া সোৱনঘাটা অঞ্চলত প্ৰায়ভাগ গাঁৱতে এনেকুৱা এটা পৰিৱেশ দেখিবলৈ পাব। আৰু সন্ধিয়া আৰু ৰাতিপুৱাৰ সময়ছোৱাত কি যে ভিৰ লাগে নহয়, প্ৰত্যেকে নিব আহে। সেইবাবে দিনটোৰ বাবে বা ৰাতিটোৰ বাবে এনেকৈ খোৱা পানী সযতনে লৈ যায়। আৰু যেতিয়া ইয়াত কাৰেণ্টৰ ব্যৱস্থা নাথাকিব, কাৰেণ্ট যাব, তেতিয়া ভাবকচোন এই মানুহবোৰৰ পানী খোৱাৰ অৱস্থাটো কেনেকুৱা হ'ব। সঁচাকৈ বৰ এটা দুখদায়ক ছবি। যেতিয়া বাৰিষা কালত যেতিয়া বৰষুণ হয়, ধুমুহা হয়, তাৰপিছত 2-3 দিন ধৰি সংযোগ বিচ্ছিন্ন হৈ পৰে কাৰেণ্টৰ, আৰু সেই তেতিয়াই মানুহবোৰৰ অৱস্থা একেবাৰে বেয়া হয়। কিছুমানে কিনি খাব লগা হয় বা দূৰৰ গাঁৱলৈ গৈ পানী এনেকৈ আনিব লগা হয়। আচল কৰি যিসকল তাত নাথাকে, উপলব্ধি কৰাটো বৰ কঠিন হৈ পৰে তাৰ বাবে। যেন সহজ যেন দেখিবলৈ যিমানেই যদি সহজ বুলিও ভাবে, কিন্তু ইমান এটা সহজ নহয় এইটো সদায়ৰ বাবে। এই অঞ্চলসমূহত যিহেতুকে দমকল নাইবা কুঁৱা এইবোৰ বহুৱাত কষ্টকৰ হয়, কাৰণ ইয়াৰ পানীৰ লেভেলটো বহুত তলত আছে। 150ৰ ওপৰত, 180, 200, 250, 300 এনেকৈ বহালেহে পানী পোৱা যায়, যিহেতুকে শিল। অৱশ্যে ইয়াত পানী খোৱা পানী বুলিয়েই নহয়, খোৱা পানীৰ বাবেতো যিহেতু ভুগি আছে মানুহবোৰ অতদিনৰ পৰা, আৰু যিটো নেচাৰেলি ডঙত আহে পানী, সেই পানীটো বিভিন্ন ঘৰুৱা কাম কাজৰ বাবে ব্যৱহাৰ কাৰণে ৰাখি থৈ দিয়ে। কিছুমান খাল খান্দি ৰাখিছে ঘৰত, পুখুৰী, অৰ্থাৎ পুখুৰী সৰু সৰু পুখুৰী একতা জাষ্ট ষ্টক কৰি থোৱাৰ কাৰণেহে ৰাখিছে পানীখিনি। ঘৰুৱা কাম কাজ বিভিন্ন ধৰণৰ ব্যৱহাৰ কৰাৰ সময়ত পানীৰ প্ৰয়োজন হয়, সেইবোৰৰ কাৰণে সেইবোৰ ৰাখে। আৰু খোৱা পানীকৈ এনেকৈ সংগ্ৰহ কৰি লৈ যায় তাৰ মানুহে। আৰু সঁচাকৈ এইখন ছবি বৰ্তমান সময়ত ঘৰে ঘৰে পানী য'ত উপলব্ধ হৈছে, এইসমূহ মানুহে এতিয়াও এনেকৈ জীয়াতু ভুগি আছে। সঁচাকৈ দুখজনক এটা ছবি। আৰু আমি বিভিন্ন বিজ্ঞাপন পাওঁ, ঘৰে ঘৰে পানী, নলে নলে পানী, বিভিন্ন আঁচনি পায়, কিন্তু এইসকল মানুহে এতিয়াও সেই আঁচনিসমূহ অন্তৰ্ভুক্ত হোৱা নাই। যা নহওক, আশা কৰিছোঁ তেওঁলোকৰো ভাল দিন আহিব। কিছুমান আঁচনিৰ জৰিয়তে যাতে ভাল দিন আহে, সেয়া কামনা কৰিলোঁ। আৰু এইসকল মহিলাই পানীবোৰ ঘৰলৈ নি ডাইৰেক্ট খোৱাত ব্যৱহাৰ কৰে, কোনো গৰম বা ফিল্টাৰৰ ব্যৱস্থা নকৰে। আৰু এই ক্ষেত্ৰত যদি বিভাগীয় কৰ্তৃপক্ষই কিবা আদৰণীয় পদক্ষেপ গ্ৰহণ কৰে, সঁচাকৈ ভাল হ'ব সেইসকল মানুহৰ বাবে। ইমান ধৈৰ্য সহকাৰে শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। লগতে ফ'ল' কৰি দিবলৈ নাপাহৰিব।